এডিআৰই পৰীক্ষাৰ যি গ্ৰেড 3 আছিলে অৰ্থাৎ তৃতীয় বৰ্গৰ যি চাকৰি আছিলে সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম। এডিআৰইৰ চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিলে প্ৰায় 5,000 পদ আছিলে এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম। স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল নন টেকনিকেল টেকনিকেল স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম। এলিমেণ্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যিটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ সেই পৰীক্ষাৰ ফলাফল আমি 15ৰ পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম। তাৰ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছোঁ যাতে অভাৰলেপিং নহয়, অৰ্থাৎ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ পদ নিৰ্বাচিত গ্ৰেজুৱেট টিচাৰ বা পোষ্ট গ্ৰেজুৱেট টিচাৰসকলে দখল কৰিব নোৱাৰে আৰু আমাৰ যুৱক যুৱতীসকল যাতে বঞ্চিত নহয়। গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম। অৰ্থাৎ এই গোটেই পৰীক্ষাৰ ফলাফলসমূহ আমি 20 অক্টোবৰ তাৰিখৰ আগতে আমি ঘোষণা কৰিবলৈ সক্ষম হ'ম। আপোনালোকে এতিয়া সুধিব যে পুলিচৰ পৰীক্ষাৰ ফলাফল আমি কেতিয়া দিম। সাব ইন্সপেক্টৰৰ ৰিজাল্ট বা ফায়াৰ ব্ৰিগেড আদিৰ ৰিজাল্ট আমি 10 অক্টোবৰ তাৰিখে দিম বা তাতকৈ আগতে দিম। কিন্তু AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট দিয়াৰ ক্ষেত্ৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা আমাক সাময়িকভাৱে বাধা আৰোপ কৰিছে। আমি আশা কৰোঁ সেই বাধা আৰোপ অতিক্ৰম কৰি অৰ্থাৎ উচ্চ ন্যায়ালয়ক সন্তুষ্ট কৰি আমি এই মাহৰ ভিতৰতে পুলিচৰো AB আৰু UB কনিষ্টবলৰ ৰিজাল্ট ঘোষণা কৰিব পাৰিম। এই গোটেই ৰিজাল্টৰ ফলাফলৰ লিষ্টখন দেখিলে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমি 20 অক্টোবৰলৈকে যাবলগীয়া হৈছে। কিন্তু মই প্ৰতিশ্ৰুতি দিছিলোঁ যে অক্টোবৰ মাহৰ ভিতৰতে 10 অক্টোবৰত আপোনালোকক নিযুক্তি পত্ৰ দিম। 10 অক্টোবৰত মই নোৱাৰিলেও অন্তত 25-26 অক্টোবৰৰ ভিতৰত আপোনালোকৰ হাতত মই নিযুক্তি পত্ৰ তুলি দিম। কাৰণ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতো আমি বিভাগলৈকে কাক কোন বিভাগত দিম ৰেণ্ডমাইজেশ্যন কৰিব লাগে আৰু তাৰ পিছত বিভাগসমূহেও আপোনালোকৰ পোষ্টিং অৰ্ডাৰ উলিয়াব লাগে। সেইকাৰণে অক্টোবৰ মাহৰ ভিতৰতে আপোনালোকৰ নিযুক্তি হ'ব, কিন্তু কেইটামান দিন আপোনালোকে অপেক্ষা কৰিব লাগিব। ইয়াৰ কাৰণো আপোনালোকে জানে, যোৱা কেইবাটাও দিন ধৰি আমি কোনেও কাম কৰিব পৰা নাই। জুবিনৰ মৃত্যু বা জুবিনৰ দুৰ্ঘটনাৰ পিছত বা বহুতে কোৱাৰ দৰে হত্যাৰ পিছত যি ধৰণে আমি নকওঁ কিয় আমাৰ মনবোৰ বিষাদেৰে ভৰি পৰি আছিল, কাম কৰিব পৰা কোনেও নাছিল। কিন্তু আমি যিহেতু আগুৱাই যাবই লাগিব, সেইবাবে মই আজি আপোনালোকক নিশ্চিতভাৱে কোন পৰীক্ষাৰ কেতিয়া ফলাফল ঘোষণা কৰিব তাক মই জনালোঁ আৰু আপোনালোকে যাতে নৱেম্বৰ মাহতে